যিটো নৱনিৰ্মিত কাৰ্যালয়, এই কাৰ্যালয়টো আমি গৃহ প্ৰৱেশৰ পূজা কৰিলো। খুব কম দিনৰ ভিতৰতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দ্বাৰা এই কাৰ্যালয়টোৰ শুভাৰম্ভণি হ'ব। আজি মাত্ৰ দিনবাৰ চাই আমি গৃহ প্ৰৱেশৰ পূজা কৰিছো আৰু এই পূজাত আমাৰ দলীয় কাৰ্যকৰ্তাসকল ইয়াত আহি উপস্থিত হৈছে আৰু আজি পূজাৰ মাধ্যমেৰে এই গৃহ প্ৰৱেশ হ'ল। আৰু মই ভাবো যে আমাৰ বহুদিনীয়া এটা অভাৱ আছিল ঘগ্ৰাপাৰ মণ্ডলত, এটা স্থায়ী কাৰ্যালয় আমাৰ নাছিলে, ইমান দিনে ভাড়া ঘৰত কাম কৰি আছিলো, গতিকে এটা স্থায়ী কাৰ্যালয় হ'ল আৰু তাৰ লগে লগে এই ঘগ্ৰাপাৰ অঞ্চলৰ কাৰণেও এটা নতুন প্ৰেক্ষাগৃহ সংযোজন হ'ল, কাৰণ স্থায়ী কাৰ্যালয়টোৰ লগত আমি এটা অপেন প্ৰেক্ষাগৃহ, মুকলি প্ৰেক্ষাগৃহ কৰিলো, য'ত অতি কমেও 8ৰ পৰা 1000 মানুহ 1200 মানুহ সুন্দৰভাৱে থাকি ইয়াত প্ৰেক্ষাগৃহৰ কামসমূহ চলাব পাৰিব, বিভিন্ন কাৰ্যসূচী চলাব পাৰিব। গতিকে ঘগ্ৰাপাৰ ৰাইজৰ কাৰণে এটা প্ৰেক্ষাগৃহ ভাৰতীয় জনতা পাৰ্টীৰ নিজৰ কাৰ্যালয়তে আমি নিৰ্মাণ কৰিলো আৰু কাৰ্যালয়টো যিমান দূৰ পাৰো সকলো মণ্ডলৰ সা সুবিধা হোৱাকৈ আমি বনাইছো আৰু ময়ো চেষ্টা কৰিম। আগতেও প্ৰায় প্ৰতিটো ৰবিবাৰে আমি বিভিন্ন কাৰ্যালয়ত বহিছিলো, সপ্তাহত মাহত যাতে এটা ৰবিবাৰ এই কাৰ্যালয়টোত বহিব পাৰো। তাৰ লগে লগে আমাৰ কাৰ্যালয়টো প্ৰায় বিভিন্ন কাৰ্যসূচী যাতে সুন্দৰভাৱে চলি থাকে, সেইকাৰণে আমাৰ কাৰ্যকৰ্তাসকলে কাৰ্যসূচী চলাবৰ কাৰণে ভাল কাৰ্যালয়ৰ প্ৰয়োজন। আৰু এইটো কাৰ্যালয়ৰ সংযোজনেৰে আমাৰ নলবাৰী সমষ্টিৰ 4টা মণ্ডলৰ 3টা মণ্ডলৰ কাৰ্যালয় সম্পূৰ্ণ হ'ল। এটা মণ্ডলৰ কাৰ্যালয় অহা 2 মাহ 2.5 মাহৰ ভিতৰত আমি কমপ্লিট কৰিম। আপুনি আজি গুৱাহাটীত USTF মাত্ৰ এটা উদাহৰণে, গুৱাহাটীত আজিৰ যিটো বানপানী, সেই বানপানীটোৰ আটাইতকৈ ডাঙৰ অংশটো হ'ল মেঘালয় পাহাৰৰ পৰা নামি অহা পানী। আমি ইতিমধ্যে গুৱাহাটীৰ বিভিন্ন ঠাইত যি ধৰণৰ পানী আহিছিল, সেই পানীবিলাকক আমি কোনোবা ফালে নিবৰ কাৰণে বিভিন্ন চেনেল ড্ৰেইনেজ বিলাক ক্লিয়াৰ কৰিলো, কিন্তু মেঘালয়ৰ পাহাৰৰ পৰা যিটো পানী আহে, যিটো USTMৰ পৰাই হওক বা অন্যান্য কেইবাটাও অনুষ্ঠান হৈছে, তাত যি ধৰণৰ পাহাৰ ধ্বংস কাম চলিছে, মানে 10 বছৰত পাহাৰ গছ গছনি নোহোৱা কৰি পেলাইছে। গতিকে তাত এতিয়া বৰষুণ দিলে ইমান তীব্ৰগতিত পানীটো নামি আহে, যিটো পানী আহি আগতে হাইৱেটো পাৰ হৈ গুৱাহাটী চিটিলৈকে সোমাই গৈছিল। আমি এতিয়া হাইৱেৰ বিভিন্ন ঠাইত মাজে মাজে আমি কিছুমান মানে চুইচ গেট দি দিছো, যাতে হাইৱেটো পাৰ হৈ আহিব নোৱাৰে। আৰু হাইৱেৰ সিফালৰ পৰা 2টা ড্ৰেইন বনাইছো, এটা ড্ৰেইন কইনাদৰৰ পৰা গুৰুদ্বাৰা হৈ পামহি হৈ দীপৰ বিল হৈ ব্ৰহ্মপুত্ৰত পৰিব, এটা খানাপাৰাৰ পৰা জুৰিপাৰ হৈ শিলহাটে হৈ বন্দাজাৰ হৈ ব্ৰহ্মপুত্ৰত পৰিব। এই দুটাৰ কাম নিৰ্মাণ কাৰ্য চলি আছে। এই দুটা নোহোৱালৈকে গুৱাহাটীত খানাপাৰা বা মেঘালয়ৰ পৰা অহা পাহাৰৰ পানীয়ে আমাক অসুবিধাৰ সৃষ্টি কৰিবই, এইটোৰ কাম চলি আছে। বাকী যিসমূহ অঞ্চল, আজি যদি আপোনালোকে চাই মালিগাঁৱতো ৰাতিপুৱা পানী হৈছে, কিন্তু 2-3 ঘণ্টাৰ ভিতৰত ওলাই গৈছে। GS ৰোডতো পানী হৈছে, কিন্তু আধা ঘণ্টা 1 ঘণ্টাৰ ভিতৰত ওলাই গৈছে। বিভিন্ন অঞ্চলত পানী হৈছে, কাৰণ পানীটো কোনো ৰখাব নোৱাৰে, কাৰণ গুৱাহাটীখন পাহাৰৰ মাজত, চাৰিওফালে পাহাৰ, মাজত পাহাৰ, গতিকে পাহাৰৰ পৰা নামি অহা পানীয়ে পানী হবই, কেৱল আমি তাক কিমান সোনকাল ওলাই দিব পাৰো। কিন্তু মেঘালয়ৰ যিকেইখন পাহাৰৰ পৰা পানী নামে আৰু ইমান বৃহৎ পৰিমাণৰ পানী নামি আহে, য'ত আমি কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায়। আজি এনেকুৱা হৈছে যে আজি আমাৰ যিটো হাইৱেৰ পৰা যিটো আমাৰ ত্ৰিপুৰা পথৰ যিটো ৰাস্তা ট্ৰেইন, আমি তাত বাহিনী নদীত আহিব নোৱাৰাকৈ আমি ব্লক কৰি ৰাখিছিলো, কিন্তু ৰাতিপুৱা নলাত মানে হাইৱে পাৰ হৈ পেলাই পানীটো আহি গৈছে। গতিকে হাইৱে পাৰ হৈ আহিলেতো তাত আৰু উপায় নাথাকে, ইমান পানী হৈছে। এই পানীটো আমি কেনেকে ৰখাব পাৰো, তাৰ কাৰণে অহা 2 তাৰিখে আমাৰ মেঘালয়ৰ মুখ্যমন্ত্ৰী, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু আমাৰ বিভাগৰ এখন বৈঠক হ'ব। আমি আলোচনা কৰিছো যে কেনেকে ইয়াৰ 2খন ৰাজ্যই ইয়াত এটা সমাধান ওলাব পাৰি। যেনেকে জৰাবাদতো আজি ভয়ানক পানী হৈছে, কিন্তু বাকী অঞ্চলৰ পানী মোটামুটি এটা নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হৈছো। 100% কেতিয়াও মই সক্ষম হ'লো, কিন্তু কিছু নিয়ন্ত্ৰণলৈ আনিব পাৰিছো। আৰু মই ভাবো যে অহা পৰিকল্পনা মতে যেতিয়া আমি কইনাধৰৰ পৰা একদম পামহি হৈ দীপৰ বিল হৈ ড্ৰেইনটো নিৰ্মাণ হ'ব আৰু খানাপাৰাৰ পৰা জুৰিপাৰ হৈ শিলহাট হৈ ড্ৰেইন 2টা নিৰ্মাণ হ'ব, তেতিয়া এই পানীটো আমি কণ্ট্ৰল কৰিব পাৰিম। গতিকে আমি তাৰ চেষ্টাত আছো, কিন্তু ৰাইজে বুজিব লাগিব যে এই পানী ক'ৰ পৰা আহিলে। আৰু সেইকাৰণে মই 2010 চনৰ আৰু 2025 চনৰ ছেটেলাইট ইমেজ 2টা দি দিছো যে কেনেকুৱা অৱস্থা আছিল আৰু কেনেকুৱা হ'ল। যে এনেকুৱা হ'লেতো আৰু পানী আহিবই। আমাৰ কিছুমান মানুহে এই কথাবিলাকৰ বিশ্লেষণ নকৰি অকল দোষাৰোপ কৰিব লাগে। আৰু USTMৰ দৰে সংগঠনৰ অনুষ্ঠানতো টকা পইচা দিও সহায় কৰে চাগে এইবিলাকক, যোনে তেওঁলোকৰ হৈ ওকালতি কৰিব আহে, তেওঁলোকক চাগে টকা পইচা দি ফাণ্ডিঙো কৰে, নহ'লে ইমান
ৰাশিৰ ওপৰত কিয় লাগিব? মই এনেকুৱা লাগে যে তেওঁলোক চব বুজিও USTMৰ ধনেৰে পৃষ্ঠপোষকতাৰে তেওঁলোক RBI এইবিলাক কৰি থাকে যেন লাগে। সেইকাৰণে মই তেওঁলোকৰ জ্ঞাতাৰ্থে কোনো দোকান দিছো যে আপোনালোকে এখন চাই লওক। এইটো ঠিক যে আজিৰ তাৰিখতো গুৱাহাটীৰ বানপানী আমি সম্পূৰ্ণৰূপে নিৰাময় কৰিব পৰা নাই, কিন্তু কণ্ট্ৰলত আনিবলৈ চেষ্টা কৰিছো। আৰু গুৱাহাটীৰ বানপানী 100% নিৰাময় কৰাও সম্ভৱ নহয়, কিন্তু কিমান সোনকালে পানীটো ওলাই দিব পাৰো সেইটো আমাৰ কাম। আজি আমাৰ ঘগ্ৰাপাৰ ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ প্ৰতিজন কাৰ্যকৰ্তাৰ কাৰণে এটি বিশেষ দিন, যে আমাৰ বহুদিনীয়া অভাৱ এটা আজি পূৰণ হ'ল। যে আমাৰ কাৰ্যালয় এটাৰ অভাৱ আছিল, আমি এটা ভাৰতীয় ঘৰ লৈ কাৰ্যালয়টো চলাইছিলোঁ, কিন্তু আজি সন্মানীয় অসম চৰকাৰৰ দক্ষ মন্ত্ৰী তথা নলবাৰী সমষ্টিৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ একক প্ৰচেষ্টাত আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ গৃহ প্ৰৱেশ কাৰ্যসূচীটো আমি অনুষ্ঠিত কৰিলোঁ। আৰু আমি আশা কৰিছোঁ আৰু কেইদিনমান পিছতে আমাৰ সন্মানীয় অসম চৰকাৰৰ দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু সন্মানীয় ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত আমাৰ এই যি সুসজ্জিত ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল কাৰ্যালয়, এই মণ্ডল কাৰ্যালয়টো আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিব। কিন্তু আজি আমি এটা পবিত্ৰ দিন হিচাপে লৈ বিভিন্ন মাংগলিক কাৰ্যসূচীৰে আমাৰ কাৰ্যালয়টো আজি গৃহ প্ৰৱেশ কৰিলোঁ। আৰু অনাগত দিনত এই মণ্ডল কাৰ্যালয়টোৰ পৰা আমি কাৰ্যকৰ্তাসকলে যথেষ্ট উৎসাহ পাইছোঁ যে এনেকুৱা এটা সুসজ্জিত কাৰ্যালয় বোধহয় আমি সমগ্ৰ অসমতে দেখিছোঁ। এনেকুৱা মণ্ডল কাৰ্যালয় অসমত খুব কম আছে, যিহেতু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ কাৰণে সম্ভৱ হৈছে। আমি আশা কৰোঁ এই কাৰ্যালয়টো যাতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ ঘগ্ৰাপাৰ মণ্ডলটোৰ সংগঠন অতি শক্তিশালী আৰু আজিৰ পৰা আমি আকৌ অধিক মানসিকতাৰে মনোবল বৃদ্ধি কৰি আমি সংগঠনটো সুন্দৰভাৱে চলাই নিম বুলি আমি সদায় আজিৰ পৰা প্ৰতিজ্ঞাবদ্ধ।